আজি মোৰ সোণালী মুৰ্গী পোৱালিখিনিৰ 43 নম্বৰ দিন আৰু 43 নম্বৰ দিনৰ এতিয়া বৰ্তমান আবেলিৰ সময়। আবেলি দানা দি দিছিলোঁ প্ৰত্যেকটো বাচনতে আৰু দানা খাই আছে। দানা লাষ্টত যোনখিনি গুৰিখিনি থাকেগৈ সেইখিনি লাহে লাহে খাই থাকে পানী খোৱাৰ পিছত। আৰু দানা বৰ্তমান ষ্টাৰ্টাৰ দানা, সোণালীৰ কাৰণে যোনটো ষ্টাৰ্টাৰ দানা আহে সেইটো দানা ব্যৱহাৰ কৰি আছোঁ। আৰু পানী দি দিয়া গৈছে। পানীত কোনো ধৰণৰ মেডিচিন নাই বৰ্তমান। ৰাতিপুৱাও দিয়া নাছিলোঁ, এতিয়াও দিয়া নাই। সুদা ঠাণ্ডা চাফা পানী ব্যৱহাৰ কৰি আছোঁ। আৰু মেডিচিন ইমান এটা ব্যৱহাৰ নকৰোঁ মই, আৰু যেতিয়া দৰকাৰ পৰে তেতিয়াহে ব্যৱহাৰ কৰোঁ, মানে অযথা ব্যৱহাৰ কৰি নাথাকোঁ। বহুতে কি কৰে, আপোনাৰ দেখা পাইছোঁ যে সপ্তাহটোত লিভাৰ টনিকো দিব, তাকো 3 দিন কৰি পেলাই। লগতে আপোনাৰ ভিটামিনো দি দিব, লগতে কেলছিয়ামো। মই ইমানখিনি মেডিচিন ব্যৱহাৰ কৰি নাথাকোঁ। মই কেলছিয়ামটো ব্যৱহাৰ নকৰোঁ বাৰু দেই। আজিলৈকে কেলছিয়াম মই তেনেকৈ মুৰ্গীক ব্যৱহাৰ কৰি পোৱা নাই। আৰু যেতিয়া মই বেলেগৰ কথা শুনি পেলাই ব্যৱহাৰ কৰিছোঁ তেতিয়া মানে ভাল ফল মই পোৱা নাই কোনোবাৰে। লাগিলে সেইটো খুটিৰ ক্ষেত্ৰতে হওক, নাইবা কেলছিয়ামৰ কমিটোতো তেনেকৈ দেখা পোৱা নাই। কিন্তু যেতিয়াই খুটি হয় তেতিয়াই মই মাল্টিভিটামিন ব্যৱহাৰ কৰোঁ, কেলছিয়াম ব্যৱহাৰ নকৰোঁ। মাল্টিভিটামিন দিলেই মুৰ্গীখিনি যোনখিনি পাখি গৈছে সেইখিনিও আহি যায়, লগতে খুটিও বন্ধ হৈ যায়। মাজতে এইটো বেটছ নহয়, ইয়াৰ আগৰ যোনটো বেটছ আছিল সেই বেটছটোত খুটি লাগিছিলে। যেতিয়াই খুটি বেছিকৈ দেখা পাওঁ তেতিয়াই মাল্টিভিটামিন দি দিওঁ। মাল্টিভিটামিন দিলে খুটিও বন্ধ হৈ যায়, লগতে সম্পূৰ্ণকৈ পাখিখিনিও লাষ্টৰ ফালে আহি গ'লগৈ। যোনখিনি মাইকী মুৰ্গীখিনি বেছিভাগ খুটিয়াইছিলে সেই সমস্যাটো দেখা নোপোৱা হ'লোঁ। নিমখ পানী দিলে আপোনাৰ খন্তেকীয়া এটা সমাধান হয় সমস্যাটো, কিন্তু পাৰ্মানেণ্টলি নহয়। যদি ভালদৰে ভাল কৰিব আছে সেইটো সমস্যা, তেন্তে ভালদৰে মাল্টিভিটামিন দিব লাগে। শৰীৰত যেতিয়া খনিজ লৱণ নাইবা যিবিলাক মিনাৰেলছ থাকে সেইখিনিৰ কমি হ'লে হয়, বিশেষকৈ খুটিটো। সেইকাৰণে ভিটামিন বা মিনাৰেল মিক্সাৰ বা তেনেকুৱা লিকুইড পায়, সেইবিলাক লৈ যিকোনো এটা খোৱালেই হ'ল মুৰ্গীৰ কাৰণে। তেনেদৰে সমস্যাবোৰ সমাধান হৈ থাকিব। বাকী কোনো ধৰণৰ বেমাৰ নাই এতিয়ালৈকে। মাজতে খালি কমজুৰি দেখা পাইছিলোঁ, সেই বিষয়ে জনাইছিলোঁ। সেই সময়ত কেইটামান মুৰ্গী পোৱালিৰ মৃত্যু হৈছিলে, তাৰপিছতে মৰ্টেলিটি নাই, সকলো ঠিকে হৈ আছে। আৰু ৰাতিও ভালদৰে ঢাকি থোৱাৰ কাৰণে মুৰ্গীৰ ঠাণ্ডাও পোৱা নাই। খালি ৰাতি গেছ হৈ যায় অলপমান, এমনিয়া গেছ, যাৰ নেকি কাৰণে ৰাতিপুৱা 7:30, 8টা মানত পৰ্দাখিনি উঠাই দিওঁ, যাতে গেছখিনি সম্পূৰ্ণকৈ ওলাই যাব পাৰে। এতিয়া আবেলি সময়লৈকে পূৰা শুকাই গৈছে ভুচি, এতিয়ালৈকে ভিজা হৈ নাথাকে। আৰু আজিৰ ভিডিঅ'টো ইমানখিনিতে সামৰি মাৰিছোঁ। ধন্যবাদ।